কোকৰাঝাৰৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে 3 জাগাত আছে, পৰ্বতজোৰা, কোকৰাঝাৰ আৰু আজি মই অভিভূত যে ৰাইজ স্বস্ফূৰ্তভাৱে ৰাজপথত ওলাই আহি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক আশীৰ্বাদ দি আছে। আজিতো নমিনেশ্যনৰ দিন, ভোটৰ দিনা কি হ'ব আপোনালোকে চিন্তা কৰি চাওক। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে এক ভয়ংকৰ ঢৌ উঠিছে আৰু ইয়াত কোনো দল টিকি থাকিব নোৱাৰিব। আজি কোকৰাঝাৰ জিলাৰ 9 জনে নমিনেশ্যন ফাইল কৰিব। ক'লোতো আপোনাক যে স্বস্ফূৰ্তভাৱে ৰাইজ ৰাজপথত ওলাই আহিছে। এই হাজাৰ হাজাৰ মানে ৰাইজ এইটোৱে ইংগিত বহন কৰিছে অহা দিনবোৰত ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকটো সমষ্টিত জয়লাভ কৰিব। ৰাইজক আহ্বান কৰিম এক বিকশিত শান্তিৰময় সুৰক্ষিত কোকৰাঝাৰ আৰু বিটিআৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত মজবুত কৰিব লাগে আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীক আশীৰ্বাদ তেনেকুৱাটো লাগি আছে। দাদা আপোনালোকে নিজে উপলব্ধি কৰিছে, আপোনালোকেও ইয়াত বহু ইলেকশ্যন আপোনালোকে নিজ চকুৰে চাইছে। এনেকুৱাটো ৰাইজ নমিনেশ্যন দিয়াৰ সময়ত ওলাই অহা নাছিলে। গণতন্ত্ৰৰ এই উৎসৱ ৰাইজে এইবাৰ ভালকৈ পালন কৰি আছে। 5 বছৰৰ শান্তি, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলি থকা চৰকাৰ দিল্লীতে হওক দিছপুৰতে হওক এক শান্তিময় পৰিৱেশ সৃষ্টি কৰিছে আৰু তাৰ বাবে ৰাইজ এই গণতন্ত্ৰ উৎসৱত স্ব ইচ্ছাৰে ভাগ ল'বলৈ। আজি আমাৰ গুমা, তাৰপিছত আপোনাৰ জমদুৱাৰ, তাৰপিছত আমাৰ কচুগাঁও আৰু চৰাইবিল 4টা সমষ্টিৰ প্ৰাৰ্থী আজি মনোনয়ন দাখিল কৰিব। Thank you.